ডক্টর হিমন্ত বিশ্ব শৰ্মা মোৰ বাসভৱনত আহি উপস্থিত হৈছিলে আৰু তেখেতে ইতিমধ্যে গোটেইখিনি কথা ক'লে। পোনপ্ৰথমে তেখেতৰ যিটো সমষ্টি জালুকবাৰী সমষ্টি তাৰে সৰহসংখ্যক অঞ্চল মোৰ আগৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অঞ্চল আছিল। গতিকে সেই ক্ষেত্ৰত কিছু আলোচনা কৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত যাতে তেখেতৰ হৈ মই আমাৰ জালুকবাৰী সমষ্টিৰ অঞ্চলটোত যাতে কিছু সহায় সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ বাবে তেখেতে এটা মোক তেনেধৰণে এটা অনুৰোধ জনাইছে। আৰু বিশেষকৈ আমাৰ যিটো মধ্য গুৱাহাটী সমষ্টি এইটো নতুনকৈ ডিলিমিটেশ্যনৰ পিছত মধ্য গুৱাহাটী সমষ্টি হৈছে আৰু এই সমষ্টিত ইতিমধ্যে যিহেতু আমাৰ বিজেপিৰ নেতৃত্বটোত দলে মোক যিহেতু প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰিলে, এই ক্ষেত্ৰত আমাৰ যিসকল কৰ্মী আছে কাৰ্যকৰ্তা আছে সেইসকলে মোক এই সমষ্টিত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেখেতসকলে ডিমাণ্ড দিছিলে, তেনেধৰণে দাবী জনাই আহিছিল। আৰু আজি এই সম্পৰ্কত আমাৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগতো বিভিন্ন বিষয়ত আলোচনা হৈছে। গতিকে মই ভাবোঁ অহা কাইলৈ আমাৰ মধ্য গুৱাহাটী বিধানসভাৰ আমাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আছে। সেই সভাত নিশ্চয় আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিয়ে এটা সিদ্ধান্ত ল'ব। মই ভাবোঁ যে যি সিদ্ধান্ত আমাৰ কাৰ্যকৰী কমিটিয়ে গ্ৰহণ কৰিব সেই সিদ্ধান্ত মই আগতেও কৈছোঁ, সেই ক্ষেত্ৰত মই নিশ্চয় তেখেতসকলৰ পৰামৰ্শ মই নিশ্চয় গ্ৰহণ কৰিম। এতিয়া আমি যিটো মিত্ৰজোঁটত আছোঁ আৰু যিহেতু মই অগপৰ প্ৰাথমিক সদস্য হৈ আছোঁ, গতিকে আমাৰ যিখন মধ্য গুৱাহাটী আমাৰ অগপৰ কাৰ্যকৰী কমিটি আছে সেইখন কমিটিয়ে অহাকালি তেওঁলোকে এখন জৰুৰী বৈঠক দিছে। গতিকে তেওঁলোকে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত অনুযায়ীয়ে মই নিশ্চয় তেনেধৰণে তেওঁলোকৰ পৰামৰ্শ মই গ্ৰহণ কৰিম। এতিয়া জালুকবাৰীত প্ৰচাৰ চলাবৰ কাৰণে তেওঁ এটা ইতিমধ্যে মোক অনুৰোধ জনাইছে আৰু সেই ক্ষেত্ৰত আমাৰ যিখিনি কৰ্মী আছে বা আমাৰ যিখিনি জালুকবাৰী সমষ্টিৰ আমাৰ অগপৰ যিখন সমিতি আছে এই সমিতিৰ লগত মই নিশ্চয় অচিৰে এটা আলোচনা কৰিম আৰু আমাৰ গোটেই যিখিনি বিষয়ববীয়া আছে, যিখন কাৰ্যনিৰ্বাহক কমিটি আছে সেইখনৰ লগতো মাননীয় মুখ্যমন্ত্ৰীয়ে এটা আলোচনা কৰাৰ কথা কৈছে। গতিকে কালিৰ সিদ্ধান্তটো হৈ যোৱাৰ পিছতে আমি বাকীখিনি কামখিনি বা কথাখিনি আগবঢ়োৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ।